Hi guys, welcome back to my YouTube channel Coaching Zone. বন্ধুসকল আজি আপোনালোকৰ ওচৰলৈ আগবঢ়াই লৈ আহিছোঁ অতি গুৰুত্বপূৰ্ণ ভিডিঅ' আৰু আজি আমি এই ভিডিঅ'টোত জানিবলৈ চেষ্টা কৰিম ডিফাৰেণ্ট ষ্টেট এণ্ড কেৰেক্টাৰিষ্টিক্স অফ মেটাৰ অৰ্থাৎ আমাৰ অসমীয়াত ক'বলৈ গ'লে পদাৰ্থৰ বিভিন্ন অৱস্থা আৰু ইয়াৰ বৈশিষ্ট্যসমূহ। এই টপিকটো আমাৰ আহিবলগীয়া যিটো আমাৰ ডিএলএডৰ পেট অৰ্থাৎ প্ৰি এণ্ট্ৰি টেষ্ট হ'বলৈ গৈ আছে তাৰ দৃষ্টিকোণেৰে চাবলৈ গ'লে অতিকৈ জৰুৰী টপিক, কাৰণ এই টপিকটো আমাৰ তাৰ চিলেবাছৰ অন্তৰ্গত ছায়েন্স আৰু ইভিএছৰ ভিতৰত সোমাই আছে। ইয়াক দুটা ভাগত বিভক্ত কৰা হৈছে আৰু তাৰে আমাৰ ইয়াৰ এটা ভাগ, আৰু ইয়াৰ পিছৰ বাকীখিনি যিখিনি ৰিয়েকশ্যন বা অন্যান্য কথা আমি সেইখিনি ইয়াৰ পিছৰ ভিডিঅ'টিত জানিবলৈ চেষ্টা কৰিম। আৰু লগে লগে এইখিনি কথা আমাৰ ক্লাছ 9ৰ যিখিনি ষ্টুডেণ্ট আছে তেওঁলোকৰ বাবে জৰুৰী, কাৰণ ইয়াত আমি তেওঁলোকৰ প্ৰথম চেপ্টাৰটোৰ ভালেখিনি কথা আমি ইয়াত ডিছকাছ কৰিম। একেলগে মানে এটা টপিকেই দুটা ক্ষেত্ৰতে পোৱা যাব। গতিকে আশা ৰাখিম সকলোৰে বাবে এই ভিডিঅ'টো উপযোগী হ'ব। গতিকে আমি প্ৰথমতে ভিডিঅ'টোত জানিবলৈ চেষ্টা কৰিম যে আমাৰ পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য, পদাৰ্থৰ কণিকাবোৰৰ আমি বৈশিষ্ট্যৰ বিষয়ে জানিম। আৰু তাৰ আগতে আমি এইটো কথা জানিব লাগিব যে যিকোনো এটা পদাৰ্থ আমাৰ কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাৰ দ্বাৰা গঠিত, কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকা থাকে, সেই কণিকাবোৰ জৰিয়তে আমাৰ যিকোনো এটা পদাৰ্থ গঠিত হয়। গতিকে এই পদাৰ্থবোৰ যিবোৰ কণিকা আছে সেই কণিকাবোৰৰ কিছুমান বৈশিষ্ট্য আছে, আৰু তাৰ ভিতৰত প্ৰধান তিনিটা বৈশিষ্ট্য আমি ইয়াত উল্লেখ কৰিছোঁ। ইয়াত লিখিছোঁ যে পদাৰ্থ কণিকাবোৰৰ বৈশিষ্ট্যসমূহ কেৰেক্টাৰিষ্টিক্স অফ পাৰ্টিকলছ, আমাৰ কণিকাবোৰক ইংৰাজীত পাৰ্টিকলছ বুলি ক'ম। গতিকে আমাৰ ইয়াত যিটো প্ৰথম যিটো আমাৰ বৈশিষ্ট্য সেইটো হ'ল যে পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে। পাৰ্টিকলছ অফ মেটাৰ হেভ স্পেচ বিটুইন ডেম, আমাৰ যিবিলাক পদাৰ্থ কণিকা থাকে সেইবোৰৰ মাজত আমাৰ কিছু কিছু ব্যৱধান দেখিবলৈ পোৱা যায়। নেক্সট আমাৰ 2 নম্বৰটো আমাৰ ইয়াত বৈশিষ্ট্য হৈছে যে পদাৰ্থ কণিকাবোৰ অনবৰতে গতি কৰি থাকে, যাক আমি ইংৰাজীত ক'ম পাৰ্টিকলছ অফ মেটাৰ্ছ আৰ কণ্টিনিউৱাছলি মুভিং। আৰু 3 নম্বৰটো আমাৰ বৈশিষ্ট্য হৈছে যে পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ আছে, সেই যিবোৰ কণিকাৰ দ্বাৰা গঠিত সেইবোৰৰ মাজত আমাৰ আকৰ্ষণ শক্তি আছে বুলি কৈছে। পাৰ্টিকলছ অফ মেটাৰ্ছ এটাচ ইটছ আদাৰ। আৰু এই তিনিটা হ'ল আমাৰ পদাৰ্থবোৰ গঠন হোৱা কণিকাবোৰৰ বৈশিষ্ট্য। এইখিনি আমাৰ পৰীক্ষাৰ সংক্ৰান্তত অতিকৈ জৰুৰী, এইখিনি আমি জানিব লাগে। আৰু এই যিবোৰ আমাৰ পদাৰ্থৰ কণিকাবোৰ, এই কণিকাবোৰৰ আমাৰ এই বৈশিষ্ট্যবোৰৰ ভিত্তি কৰি ইয়াক তিনিটা প্ৰকাৰত ভাগ কৰা হৈছে। আৰু পদাৰ্থৰ সেই তিনিটা প্ৰকাৰ হ'ল গোটা অৱস্থা বা আমাৰ ছলিড ষ্টেট, জুলীয়া অৱস্থা বা আমাৰ লিকুইড ষ্টেট, আৰু আমাৰ গেছীয় অৱস্থা বা গেছ ষ্টেট। এই তিনিটা হ'ল আমাৰ পদাৰ্থৰ এই পদাৰ্থৰ কণিকাবোৰৰ ধৰ্ম বা বৈশিষ্ট্যবোৰৰ ওপৰত ভিত্তি কৰি ভাগ কৰা তিনিটা ষ্টেট বা অৱস্থা। আৰু এই অৱস্থাসমূহত পদাৰ্থ কণিকাবোৰে কেনেকুৱা ধৰণে প্ৰভাৱান্বিত কৰে বা এই অৱস্থাৰ লগত পদাৰ্থ কণিকাবোৰৰ বৈশিষ্ট্যসমূহ কেনেকুৱা ধৰণে জড়িত সেইখিনি জানিবলৈ আহকচোন আমি আমাৰ ব্লেক বৰ্ডলৈ আগবাঢ়ি যাওঁ। আমি ইয়াত প্ৰথমতে তিনিটা পদাৰ্থ আমি ইয়াত ধৰি ল'ম। এইটো এটা পদাৰ্থ, এইটো এটা পদাৰ্থ আৰু এইটো এটা পদাৰ্থ। এই তিনিটা পদাৰ্থৰে আমাৰ প্ৰথম পদাৰ্থটোৰ ক্ষেত্ৰত ধৰি লৈছোঁ ইয়াৰ যিবোৰ কণিকা, সেই কণিকাবোৰ এনেকুৱা ধৰণে আমাৰ ইটোৰ লগত সিটো, ইটোৰ লগত সিটো মানে এনেকৈ লগ লাগি আছে। আৰু দ্বিতীয় পদাৰ্থটোৰ ক্ষেত্ৰত আমাৰ কণিকাবোৰ অলপমান বহল বহলকৈ আছে ধৰি লৈছোঁ আমি। আৰু তৃতীয় পদাৰ্থটোৰ ক্ষেত্ৰত ধৰা হ'ল কণিকাবোৰ বহুত আমাৰ দূৰে দূৰে আছে। এতিয়া আমাৰ এই যিটো আমাৰ প্ৰথমটো পদাৰ্থ, এইবোৰ কণিকাবোৰৰ মাজত ডিষ্টেঞ্চটো খুবেই কম ডিষ্টেঞ্চ, অৰ্থাৎ তাৰ দূৰত্বটো খুবেই কম। যিটো আমাৰ পদাৰ্থ কণিকাবোৰৰ মাজত দূৰত্ব থাকে বুলি কৈছে সেইটো আমাৰ খুবেই কম। নেক্সট আমাৰ 2 নম্বৰ পদাৰ্থটোৰ ক্ষেত্ৰত যিবোৰ কণিকা, সেই কণিকাবোৰৰ মাজৰ যিটো দূৰত্ব সেইটো ইয়াৰ তুলনাত অলপ বেছি, ইয়াৰ ডিষ্টেঞ্চটো ইয়াৰ তুলনাত অলপ বেছি। আৰু তৃতীয় যিটো পদাৰ্থ, এই পদাৰ্থটোৰ মাজৰ যিটো ডিষ্টেঞ্চ সেইটো খুব বেছি ডিষ্টেঞ্চত আছে, বহুত ডিষ্টেঞ্চ। এইটো হ'ল আমাৰ পদাৰ্থ কণিকাবোৰৰ প্ৰথমটো ধৰ্ম, যে পদাৰ্থ কণিকাবোৰৰ মাজত ডিষ্টেঞ্চ থাকে। এতিয়া 2 নম্বৰ যিটো ধৰ্ম, 2 নম্বৰ ধৰ্মটো মতে বা যিটো আমাৰ বৈশিষ্ট্য, সেই বৈশিষ্ট্য মতে আমাক কৈছিল যে পদাৰ্থ কণিকাবোৰৰ মাজত আমাৰ কি আছে, সেইবোৰ অনবৰতে গতি কৰি থাকে বুলি কৈছে, মুভিং। এতিয়া আপোনালোকক মই এটা উদাহৰণ দিছোঁ চাব। ধৰা হ'ল আমাৰ এইটো এটা বাচন
আৰু ইয়াত আমাৰ বিস্কুট ভৰাই থোৱা আছে বিস্কুট এতিয়া যদিহে এই বাচনটোত বিস্কুটটো পুৰা সম্পূৰ্ণৰূপে ফুলফিল হৈ থাকে তেন্তে আমাৰ কি হ'ব যদিহে সম্পূৰ্ণৰূপে ইয়াত ঢাকনিৰ লগত বিস্কুট লাগি থাকে তেন্তে যদিহে আমি ইয়াত টেমাটো এনেকৈ লৰাই দিওঁ তেন্তে বিস্কুটবোৰ আমাৰ ভিতৰত মুভিং হৈ নাথাকিব লৰি নাথাকিব আৰু যদিহে এইটো আমাৰ সম্পূৰ্ণ নহয় আধা থাকে আধা মানলৈ যদি আমাৰ বিস্কুট থাকে তেন্তে বিস্কুটখিনি আমাৰ নিশ্চিতভাৱে লৰি থাকিব আৰু যদি ইয়াত এখন বা দুখন বিস্কুট ভৰাই দিওঁ তেন্তে কি হ'ব তেতিয়া টেমাটো যদি আমি লৰাই তেন্তে সেই দুখন বা এখন বিস্কুট গোটেই টেমাটোতে আমাৰ ইফালৰ পৰা সিফালে গতি কৰি থাকিব ইয়াৰ পৰা আমি কি বুজিলোঁ যে যেতিয়াই টেমাটো ভৰ্তি হৈ আছিল তেতিয়া তাৰ মুভিং যিটো সেইটো খুবেই কম আছিল আমি টেমাটো যদি এটা পদাৰ্থ আৰু তাৰ ভিতৰত থকা যদি বিস্কুটখিনি একোটা পাৰ্টিকলছ বা কণিকা বুলি ধৰি লওঁ তেন্তে আমি এইটো কথা ক'ব পাৰোঁ যে যেতিয়াই সেই কণিকাবোৰ বা বিস্কুটবোৰৰ মাজত যদি ডিষ্টেঞ্চ সেইটো কম আছিল সিমানেই তাৰ মুভিংটো কম আছিল আৰু যিমানেই তাৰ ডিষ্টেঞ্চটো বাঢ়ি গৈ আছে সিমানেই তাৰ মুভিংটো বাঢ়ি গৈ আছে গতিকে এইটো পদাৰ্থৰ ক্ষেত্ৰত আমাৰ ইয়াৰ মুভিংটো খুবেই কম হ'ব এইটো ক্ষেত্ৰত এইটোৰ তুলনাত অলপ বেছি হ'ব আৰু এইটোৰ ক্ষেত্ৰত খুব বেছি মুভিং হ'ব বহুত মুভিং হ'ব বহুত যেনি তেনি গতি কৰি থাকিব গতিকে এইটো হ'ল আমাৰ 2 নম্বৰ বৈশিষ্ট্যটো পদাৰ্থ কণিকাৰ ডিষ্টেঞ্চৰ লগত জড়িত হৈ আছে অৰ্থাৎ যিমানেই ডিষ্টেঞ্চটো কম সিমানেই মুভিংটো কম আৰু যিমানেই ডিষ্টেঞ্চ বেছি সিমানেই মুভিংটো বেছি এতিয়া আমাৰ পদাৰ্থৰ কণিকাৰ যিটো তৃতীয় যিটো বৈশিষ্ট্য বা ধৰ্ম সেইটোত কৈছিল যে পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ বল আছে এতিয়া আপোনালোকে চাওক আমি চুম্বক সকলোৱে নিশ্চিতভাৱে দেখিছোঁ ধৰা হ'ল এই টুকুৰা চুম্বক আৰু এই টুকুৰা চুম্বক এতিয়া এই চুম্বক দুটুকুৰাৰ যদি দূৰত্বখিনি থাকে ইহঁতৰ মাজৰ আকৰ্ষণটো যদি আমি এই দুটুকুৰা চুম্বকৰ লগত তুলনা কৰোঁ তেন্তে ইহঁতৰ আকৰ্ষণটো কম হ'ব আৰু যদিহে আমি এতিয়া এই দুটুকুৰা চুম্বকৰ কথা তুলনা কৰোঁ তেন্তে ইহঁতৰ আকৰ্ষণ আৰু যথেষ্ট বেছি কাৰণ কিয় কাৰণ যিমানেই আমাৰ চুম্বকখিনি ওচৰলৈ লৈ যাম চুম্বক দুটুকুৰা সিমানেই সিহঁতৰ আকৰ্ষণ বলটো বেছি হৈ যায় থাকিব আৰু যিমানেই দূৰলৈকে লৈ যায় থাকিম সিমানে সিহঁতৰ আকৰ্ষণ বলটো কমি গৈ থাকিব অৰ্থাৎ ডিষ্টেঞ্চৰ ওপৰত নিৰ্ভৰ কৰিছে সেয়েহে আমি এই তিনিটা পদাৰ্থৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে আমাৰ প্ৰথম পদাৰ্থটোৰ ক্ষেত্ৰত আমাৰ যিটো ডিষ্টেঞ্চ সেইটো খুবেই আমাৰ কম আছিল বাবে ইয়াৰ আকৰ্ষণটো খুব বেছি আছিল তাৰপিছত আমাৰ দ্বিতীয়টোৰ ক্ষেত্ৰত আমাৰ যিটো আকৰ্ষণ বল সেইটো এইটোৰ তুলনাত কম কাৰণ ইয়াৰ ডিষ্টেঞ্চটো এইটোৰ তুলনাত বেছি আৰু তৃতীয়টোৰ ক্ষেত্ৰত আমাৰ ডিষ্টেঞ্চ আৰু বেছি যথেষ্ট বেছি কাৰণে ইয়াৰ যিটো আকৰ্ষণ বল অতিকৈ কম গতিকে এইখিনিৰ পৰা আমি কি বুজিম এইখিনিৰ পৰা আমি এইখিনি কথাই বুজিম যে পদাৰ্থ এটাৰ যিহেতুকে তাৰ কণিকাবোৰৰ ডিষ্টেঞ্চটো কম সেয়েহে সেই পদাৰ্থটো বেছি সলিড ষ্টেটত থাকিব অৰ্থাৎ সি লৰচৰ কমকৈ কৰিব তাৰ আকৰ্ষণ বলটো যথেষ্ট বেছি সেয়েহে ইয়াৰ যিটো প্ৰথম পদাৰ্থ সেইটোক আমি গোটা পদাৰ্থ বুলি ক'ম নেক্সট আমাৰ দ্বিতীয়টোৰ ক্ষেত্ৰত যিহেতুকে প্ৰথমটোৰ তুলনাত এইবোৰ কণিকাৰ ডিষ্টেঞ্চটো তুলনামূলকভাৱে অলপ বেছি সেয়েহে ইহঁতৰ মাজত আকৰ্ষণ বলটো অলপ কম আৰু ইহঁতৰ মুভিংটো প্ৰথমটোৰ তুলনাত বেছি সেয়েহে আমি যিটো দ্বিতীয় পদাৰ্থ তাক আমি জুলীয়া পদাৰ্থ বুলি ক'ম ইয়াত আমি লিখি দিছোঁ জুলীয়া বুলি ঠিক তেনেকুৱা ধৰণে আমাৰ এই যিটো তৃতীয় পদাৰ্থ এই তৃতীয় পদাৰ্থৰ ক্ষেত্ৰত আমাৰ যিটো কণিকাবোৰৰ যিটো ডিষ্টেঞ্চ এইটো আৰু বেছি আটাইতকৈ বেছি আৰু ইহঁতৰ আকৰ্ষণ বলটো খুবেই কম সেই এইবোৰ যেনি তেনি গতি কৰিব পাৰে সেয়েহে আমাৰ যিটো তৃতীয় পদাৰ্থ সেইটো আমাৰ গোটা পদাৰ্থ গতিকে গোটেইখিনি আমাৰ আল্টিমেটলি কণিকাবোৰৰ দূৰত্ববোৰতে ভিত্তি কৰিছে গতিকে এইখিনি আছিল আমাৰ ইয়াৰ বিষয়ে জানিবলগীয়া কথা ইয়াৰ পিছত আমাৰ পদাৰ্থখিনিৰ যিখিনি আমাৰ ধৰ্ম বা বৈশিষ্ট্য কেইটামান মূল বৈশিষ্ট্য আমি ইয়াত উল্লেখ কৰিছোঁ গতিকে সেইকেইটা কি ইয়াত চাওঁচোন পদাৰ্থৰ অৱস্থাবোৰৰ বৈশিষ্ট্যসমূহ কেৰেক্টাৰিষ্টিক্স অফ মেটাৰ্ছ গতিকে আমাৰ তিনিওটাৰে আমি একেলগে এখন চাৰ্ট লৈ কিনে আহিছোঁ গোটা অৱস্থা জলীয় অৱস্থা আৰু গেছীয় অৱস্থা গতিকে আমাৰ ইয়াত গোটেইখিনি তুলনামূলকভাৱেই লৈ আহিছোঁ গতিকে যদিহে গোটা অৱস্থাৰ ক্ষেত্ৰত ক'বলৈ যায় তেন্তে তাৰ প্ৰথম যিটো অৱস্থাৰ বৈশিষ্ট্য সেইটো হ'ব যে নিৰ্দিষ্ট আকৃতি আৰু আয়তন আছে গোটা অৱস্থাৰ বস্তুৰ ক্ষেত্ৰত এটা নিৰ্দিষ্ট আকৃতিও থাকিব আৰু এটা নিৰ্দিষ্ট আয়তনো থাকিব কাৰণ সি তাৰ যিবোৰ কণিকাবোৰৰ দূৰত্ব অতিকৈ কম সি সুস্থিৰ অৱস্থাত থাকে বা স্থিৰ অৱস্থাত থাকে সি বৈ নাযায় সি উৰি নাযায় সি নিজৰ জেগাতে থাকে আৰু তৃতীয়টো বৈশিষ্ট্য হ'ব যে কণিকা
বোৰৰ মাজৰ দূৰত্ব প্ৰায় নাই যেটো আমি ইতিমধ্যে পাই আহিছোঁ যেহেতুকে তাৰাটোৰ মাজৰ দূৰত্বটো খুবেই কম সেয়েহে বাকীখিনিও আমাৰ বেলেগ বেলেগ হৈ যায় ঠিক তেনেকুৱা ধৰণে জুলীয়া অৱস্থাৰ ক্ষেত্ৰত নিৰ্দিষ্ট আমাৰ আয়তন আছে কিন্তু আকৃতি নাই জুলীয় পদাৰ্থৰ মই আয়তন এটা পাম যেনেকুৱা ধৰণে আমি গাখীৰ যদি কিনিবলৈ যাওঁ তেন্তে 1 লিটাৰ গাখীৰ তেল কিনিবলৈ গ'লে 1 লিটাৰ তেল সেইটো আয়তনটো পাম কিন্তু তাৰ যিটো আকৃতি সেই আকৃতিটো নাই 1 লিটাৰ তেল আমি যদি এটা বটলত থওঁ তেন্তে সেই বটলৰ আকৃতি ল'ব যদি আমি 1 লিটাৰ তেল এটা গেলানত থওঁ তেন্তে তাৰ আকৃতিটো গেলানৰে হ'ব আৰু ই বৈ যাব পাৰে ই সুস্থিৰ বা স্থিৰ নহয় ই বৈ যাব পাৰে এক যদি আমি বান্ধি ৰাখিব নোৱাৰোঁ তেন্তে সি যেনি তেনি ৰেণ্ডমলি বিয়পি যাব আৰু 3 নম্বৰ বৈশিষ্ট্যটো হ'ল যে কণিকাবোৰৰ মাজৰ দূৰত্ব তুলনামূলকভাৱে কম মানে ইয়াৰ তুলনাত ইয়াৰটো আমাৰ যিটো দূৰত্ব সেইটো কম নেক্সট আমাৰ গেছীয় অৱস্থাৰ ক্ষেত্ৰত আমাৰ প্ৰথমটো বৈশিষ্ট্য আছে যে আকৃতি আৰু আয়তন দুইটাই নাই আমাৰ গেছীয় যিকোনো এটা গেছীয় পদাৰ্থ যদিহে চাওঁ তাৰ আমি আকৃতিটো পোৱাটো অসম্ভৱে তাৰ আমি আয়তনটো আমি নৰ্মেলি নাপাওঁ আমি তাক জুখিব পাৰোঁ কিন্তু আমি নেপাওঁ সাধাৰণতে আমি তাক নেপাওঁ আৰু 2 নম্বৰটো হ'ল যে বতাহত উৰি ফুৰিব পাৰে আমি ইতিমধ্যে পালোৱে যে 3 নম্বৰ আমাৰ ইয়াত বৈশিষ্ট্যটো পাই গৈছো যে 3 নম্বৰ বৈশিষ্ট্যটো কৈছিলোঁ যে ইয়াৰ কণিকাবোৰৰ মাজৰ দূৰত্ব বহুত বেছি যেহেতুকে দূৰত্বটো বহুত বেছি সেয়েহে ইয়াৰ মাজত কণিকাবোৰৰ মাজত আকৰ্ষণ বলটো খুবেই কম আৰু যেহেতুকে আকৰ্ষণ বল খুবেই কম ই যেনি তেনি গতি কৰিব পাৰে ই বতাহত উৰি যাব পাৰে আৰু এইকেইটা হ'ল আমাৰ তিনিটা মানে ষ্টেটৰে অৰ্থাৎ অৱস্থাৰে কেইটামান সাধাৰণ বৈশিষ্ট্য আশা ৰাখিম এই ভিডিঅ'টোৰ জৰিয়তে যিসকল ভিউৱাৰ্ছে ভিডিঅ'টো চাই আছে তেওঁলোকে পদাৰ্থৰ অৱস্থাসমূহৰ বিষয়ে কিছু কথা আৰু ভালদৰে শিকিব ইয়াৰ অন্তৰ্নিহিত কিছু কথা শিকিলে আৰু তেওঁলোকৰ ভৱিষ্যতলৈ এইখিনি উপযোগী হ'ব বুলি মই আশা ৰাখিছোঁ আৰু ইয়াৰ পিছত ইয়াৰ লগত জড়িত যিবোৰ ৰাসায়নিক বিক্ৰিয়া যিবোৰ ৰাসায়নিক কাম কাজ পদাৰ্থৰ অৱস্থাৰ বা পদাৰ্থৰ কেনেকুৱা ধৰণে পৰিৱৰ্তন হোৱা অৱস্থাৰ এটা অৱস্থাৰ পৰা বেলেগ এটা অৱস্থালৈ কেনেকুৱা ধৰণে যায় সেইখিনি আমি ইয়াৰ পিছৰ যিখিনি ভিডিঅ' সেই ভিডিঅ'খিনি আগবঢ়াই লৈ আহিবলৈ চেষ্টা কৰিম আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'কেইটা চাব আৰু এইখিনি নোটছো আমি আমাৰ অফিচিয়েল ৱেবছাইটত আপলোড দিম যিসকলে বিচাৰে তেওঁলোকে ডিছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এইখিনি পাই যাব যদিহে ভিডিঅ'টো চাই ভাল লাগিল তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰি দিবলৈ নাপাহৰিব আৰু যদিহে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটোত প্ৰেছ কৰি দিব ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বি এলাৰ্ট টু ছেভ